মোৰ মন কেনে থৌকি বাথৌ হৈ আছে আপোনালোকে বুজিয়ে পোৱা নাই চাগে। চাওক, আজি আমি সদলেবলৈ আহিছোঁ, মইতো মোৰ ঘৰলৈ আহিছোঁ, সেইটো বেলেগ কথা। কিন্তু আজি অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি শ্ৰী গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্বত আপোনালোকে জানে যে যোৱা কেইবাদিনো ধৰি পেলাই প্ৰায় এমাহমানেই হ'ল আমি অসমৰ ইটো মূৰৰ পৰা সিটো মূৰলৈ এটা যাত্ৰা কৰিছোঁ। সেই যাত্ৰাটো হ'ল সময় পৰিৱৰ্তনৰ যাত্ৰা। এই যে সময় চলি আছে অসমত যোৱা 10 বছৰ ধৰি, দুঃসময় আচলতে, এই সময়ত আমি অসমখন ভাগি ছিগি যোৱা, অসমৰ গোটেই কাঠামোটো একেবাৰে ভাগি ছিগি যোৱা যি পৰিৱেশ অসমত হৈছে, আৰু আপোনালোকক এইফালে আহোঁতে মই দেখুৱাই আহিছোঁ আমাৰ লগত অল ইণ্ডিয়া কংগ্ৰেছ কমিটিৰ আমাৰ কংগ্ৰেছৰ এজন জ্যেষ্ঠ নেতা তিৰ্কি ডাঙৰীয়া আহিছে। তেখেত ঝাৰখণ্ডৰ তিৰ্কি ডাঙৰীয়া, বন্ধু তিৰ্কি মন্ত্ৰী আছিলে ঝাৰখণ্ডৰ। তেওঁ আহোঁতে মই বুজাই আহিছোঁ, চাওলুং চুকাফাদেউৰ মূৰ্তিটো পালোঁ নহয় ইয়াতে, তাতে আমি সকলোৱে গাড়ীৰ পৰা নামি চাকি জ্বলালোঁ। আৰু তেতিয়া মই তিৰ্কি মহোদয়ক কৈছোঁ, বোলো এই যে পাহাৰখন, পাটকাই পাহাৰখন, এই পাটকাই পাহাৰখন পাৰ হৈ আহি আমাৰ সেই পাঞ্চু পাছৰ ওচৰে পাজৰে, আমাৰ ফানেঙৰ ওচৰে পাজৰে ক'ৰবাত আমাৰ চাওলুং চুকাফাদেউ নামি আহিছিলে 1228 চনত। আৰু লাহে 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 এই অসম ভূমিত পদাৰ্পণ কৰি ইয়াত থকা আগতেই থকা সৰু সৰু জাতি জনগোষ্ঠী যিবিলাক আছিলে, এই খিলঞ্জীয়া জনগোষ্ঠী সকলোকে আঁকোৱালি লৈ পেলাই কিছুমান বস্তু পাহাৰতে এৰি দিলে, পাটকাই পাহাৰত, আৰু কিছুমান ইয়াৰ বস্তু গ্ৰহণ কৰিলে। গ্ৰহণ কৰি লাহে 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 ইয়াৰ পৰাই বৰ অসম গঢ়াৰ তেওঁ যাত্ৰা আৰম্ভ কৰিলে। মই বাহিৰত দিল্লীৰ পাৰ্লিয়ামেণ্টতো এবাৰ কৈছোঁ, বোলো আমাৰ অসমীয়া জাতিটো ক্ষুদ্ৰ গণ্ডিৰ ভিতৰত সোমাই থকা জাতি নহয়। ইয়াত বিভিন্ন ভাষা ভাষী ধৰ্ম জাতি জনগোষ্ঠীৰ মানুহক চাওলুং চুকাফাদেৱে যিটো আৰম্ভ কৰিছিলে উদাৰভাৱে সকলোকে বুকুৰ মাজত লৈ অসমৰ বৰ ভেটি, আমাৰ বৰ অসমখন গঢ়িবলৈ ইয়াৰ পৰাই আৰম্ভ হৈছিলে, আমাৰ মাৰ্ঘেৰিটাৰ পৰাই আৰম্ভ হৈছিলে। আৰু তাৰপিছত যুগে যুগে অসমত এনে কিছুমান মহাপুৰুষৰ, মহামানৱৰ আৱিৰ্ভাৱ হৈছিলে। যুগে যুগে এই বৰ অসমখন দিনে যুগে যুগে জীপাল কৰিছিলে। আমাৰ গুৰুজনা শ্ৰীমন্ত শংকৰদেৱে এই গোটেই অসমীয়া যিটো জাতি সত্তা, যিটো অসমীয়াত্ব বুলি কওঁ, সেই অসমীয়াত্বটো সজাই পৰাই দিলে। আৰু লক্ষ্মীনাথ বেজবৰুৱাই সেইকাৰণে কৈছিলে যে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে অসমক এটা বিশুদ্ধ ধৰ্ম দিলে। এই ধৰ্মটো কি? মানৱ ধৰ্ম। ইয়াত কোনো জাত পাত, উচ্চ নিচ, বামুণ সুদীৰ, হিন্দু মুছলমান নাই। সকলো আমি একে সন্তান, মানৱ সন্তান। বেলেগ বেলেগ ভাষা ধৰ্ম সংস্কৃতি সকলোকে আঁকোৱালি লৈ পেলাই এই বৰ অসমখন সৃষ্টি হৈছিলে। আৰু যুগে যুগে তেতিয়াৰে পৰা অসমখন সদায় ধৰি ৰাখিছে বেলেগ বেলেগ আমাৰ নেতাসকলে। কংগ্ৰেছৰ দিনত, ব্ৰিটিছৰ দিনত কংগ্ৰেছৰ নেতৃত্বত, সেই মহাত্মা গান্ধীৰ নেতৃত্বত যিটো ব্ৰিটিছক খেদি পেলাই দেশখন স্বাধীন হ'ল। আৰু প্ৰথমজন মুখ্যমন্ত্ৰী অসমৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ, তেওঁ কি ক'লে? অসমখন গতাই দিব খুজিছিলে পাকিস্তানৰ হাতত, কিন্তু তেওঁ ক'লে নহ'ব, অসমখন গোটেই আমাৰ এই বৰ অসমখন আমি ধৰি ৰাখিব লাগিব। আৰু সেইকাৰণে বৰ অসম থাকিলে। গোপীনাথ বৰদলৈৰ নেতৃত্বতে আমাৰ ইয়াৰ খিলঞ্জীয়া বেলেগ বেলেগ মানুহৰ যিবিলাক অধিকাৰ আছে, অধিকাৰ সুনিশ্চিত কৰিবৰ কাৰণে আমাৰ সংবিধানখনো ৰচনা হ'ল, দেশৰ সংবিধান। দেশৰ সংবিধানত 6ষ্ঠ অনুসূচী, 6th শিডিউল বুলি যে কয়, 5ম অনুসূচী, 5th শিডিউল বুলি কয়, এইবিলাকৰ আৰ্কিটেক্ট আছিলে, তেওঁ স্ৰষ্টা আছিলে এই গোপীনাথ বৰদলৈ, অসমৰ কংগ্ৰেছী মুখ্যমন্ত্ৰী, প্ৰথম মুখ্যমন্ত্ৰী। আৰু যুগে যুগে গোপীনাথ বৰদলৈৰ পিছত বিষ্ণুৰাম মেধি, বিমলা প্ৰসাদ চেলিহা, আমাৰ শৰৎ চন্দ্ৰ সিংহ, বেলেগ বেলেগ মুখ্যমন্ত্ৰী, প্ৰয়াত হিতেশ্বৰ শইকীয়া, প্ৰয়াত তৰুণ গগৈ ডাঙৰীয়া, এই সকলোৱে কংগ্ৰেছৰ পৰা অসমখনক ৰক্ষণাবেক্ষণ দিছিলে, অসমখনক আগুৱাই লৈ গৈছিলে। কিন্তু যোৱা
10 বছৰ 2016 চনৰ পৰা অসমত বীজ বাষ্প ছটিওৱা এই ৰাজনীতি আৰম্ভ হ'ল আৰু বীজ বাষ্প ছটিওৱা ৰাজনীতি ব্ৰিটিছে যেতিয়া প্ৰথম অসমলৈ আহিছিলে অসমলৈ আহি পেলাই আমাৰ মানুহবিলাকে যেতিয়া ব্ৰিটিছক বাধা দিছিলে মই তেতিয়াই কৈছোঁ আমাৰ বেলেগ বেলেগ জনগোষ্ঠী ব্ৰিটিছে কি কৰিলে আমাৰ মানুহখিনিক অবশ কৰি পেলাবৰ কাৰণে পৰাভূত কৰিবৰ কাৰণে তেওঁলোকে কানি খুৱাবলৈ আৰম্ভ কৰিলে আৰু আপোনালোকে জানে যে কানি খালে মানুহ অবশ হৈ যায় কি ক'ত কি কৰিছে মানুহৰ উদ্যমী জাতি এটা একেবাৰে নিষ্ক্ৰিয় হৈ যায় নিষ্প্ৰভ হৈ যায় ব্ৰিটিছে যিটো কানি খুৱাইছিলে সেইবিলাক কানিটো বাৰু এতিয়াও তেতিয়া অলপ অলপ চলি আছে এতিয়াও কিন্তু বিজেপি যেতিয়া আহিলে 2016 চনৰ পৰা তেওঁলোকেও আকৌ অসমৰ মানুহক এবিধ নতুন কানি প্ৰচলন কৰিলে সেই কানি ব্ৰিটিছে খুওৱা কানি নহয় সেই কানি হ'ল ধৰ্মান্ধতাৰ কানি আমাক কেৱল ধৰ্ম হিন্দু মুছলমান অমুক তমুক এইবিলাক কৰি কৰি আমাক অবশ কৰি দিলে কিন্তু বিজেপিৰ নেতাই আমাৰ হিমন্ত বিশ্ব শৰ্মাই এইবিলাক কৰাৰ ব্ৰিটিছৰ যেনেকৈ এটা উদ্দেশ্য আছিলে প্ৰথমতে অসমীয়া জাতিটোক বিবশ কৰি পেলাই কানি খুৱাই অবশ কৰি গোটেই তেওঁলোকৰ সাম্ৰাজ্য বিস্তাৰ কৰিছিলে ঠিক তেনেকৈ বিজেপিৰ দিনত ধৰ্মান্ধতাৰ কানি খুৱালে আৰু আমি যেন অবশ হৈ গ'লো অন্য যিবিলাক আমাৰ সমস্যা সেই সমস্যাবিলাক গৌণ হৈ পৰিলে আমি কেৱল হিন্দু মুছলমান অমুক তমুক জাত পাত এইবিলাক লৈ ব্যস্ত থাকিলোঁ কিন্তু তাৰ অন্তৰালত এই বিজেপিৰ যিজন নেতা এসময়ত মোৰ লগত একেলগে MLA আছিলে মন্ত্ৰী আছিলে হিমন্ত বিশ্ব শৰ্মা তেওঁ ইমান দেহৰ বৰণ সলালে যে দেশৰ ভিতৰতে আটাইতকৈ কট্টৰ হিন্দুত্ববাদী নেতা হিচাপে নিজকে পৰিগণিত কৰিবৰ কাৰণে অনুবৰতে কেৱল বীজ বাষ্প ছটিওৱা ৰাজনীতিয়ে কৰি আহিলে কিন্তু এই যে ধৰ্মান্ধতাৰ কানি খুৱালে তাৰ অন্তৰালত তেওঁৰ এটা অভিষ্ট আছিলে এটা তেওঁৰ আমাৰ মানুহক ব্যস্ত কৰি ৰাখিলে কিন্তু তাৰ পিছফালে বেৰৰ পিছফালে থাকি অহৰহভাৱে কেৱল নিজৰ পৰিয়ালৰ সম্পত্তি গোটাবলৈ আৰম্ভ কৰিলে নিজৰ পৰিয়ালটোক পৃথিৱীৰ ভিতৰত নহ'লেও ভাৰতবৰ্ষৰ ভিতৰত আটাইতকৈ সম্পদশালী ধনী পৰিয়াল হিচাপে প্ৰতিষ্ঠিত কৰিবৰ কাৰণে চাৰিওফালে তেওঁ এই মকৰা জাল আছিলে চাৰিওফালে এফালে হিন্দু মুছলমানৰ কথা কৈ আমাক এনেকৈ আমাক মুখ্য বনাই ভেড়া বনাই থ'বলৈ চেষ্টা কৰিছে কিন্তু লগে লগে তেওঁৰ নিজৰ পৰিয়ালৰ সম্পদ তেওঁৰ একেলগে থকা দুই এজনমান অতি ঘনিষ্ঠ মন্ত্ৰীক লগত লৈ তেওঁলোকে চিণ্ডিকেট কৰিলে অকলে আমাৰ কয়লাই নহয় আজি অসমত এনেকুৱা এটা সামগ্ৰী নাই আপোনালোকে জানে যে অসমলৈ বিভিন্ন সামগ্ৰী বাহিৰৰ পৰা আহে এইফালৰ পৰা যায় সেইফালৰ পৰা আহে প্ৰত্যেকবিধ সামগ্ৰীৰ ওপৰতে তেওঁলোকে এই কমিশ্যন কৰিলে গোটেইবিলাক যেনেকৈ এই কয়লাৰ ট্ৰাকবিলাক চোৰাং কয়লাৰ ট্ৰাকবিলাক আপোনালোকে জানে যে কোনোবা এজেণ্টে ইয়াত কালেক্ট কৰে এখন ট্ৰাকত এই যে ৰাতি ৰাতি যে গৈ থাকে শ ট্ৰাক এখন ট্ৰাকত তেওঁলোকে 2 লাখ টকামানকৈ কালেক্ট কৰে সেই টকাৰ মাত্ৰ লুজেন গুটি অলপ ক'ৰবাত ইয়াৰ মানুহে পায় ক'ৰবাত দুই একে যিবিলাক কাম কৰে গোটেই ক্ৰীমখিনি দিছপুৰলৈ গুচি যায় হিমন্ত বিশ্ব শৰ্মাৰ ঘৰলৈ গুচি যায় পীযুষ হাজৰিকাৰ গোচৰলৈ গুচি যায় আমাৰ ল'ৰাবিলাকে যেনেকৈ কষ্ট কৰে তেওঁলোকে সেইধৰণে ইনকাম কৰিব নোৱাৰে গতিকে এইবিলাক কথা কৰিছে গোটেই অসমতে তেওঁলোকে গোটেই দেশৰ গোটেই অসমৰ সম্পদখিনি তেওঁলোকে একেবাৰে দিছপুৰত নিজৰ ঘৰতে টকাৰ পাহাৰ বনাইছে আৰু সেইবিলাক বনাই পেলাই তেওঁলোকে অসমত ৰাজনীতি কৰিছে কিন্তু এই যে ধৰ্মান্ধতাৰ কানি খুৱাই অসমখন যিখন থৰক বৰক কৰিছে বৰ অসমখন সেই বৰ অসমখন নতুনকৈ নিৰ্মাণ কৰিবৰ বাবে কংগ্ৰেছ দলে আকৌ সংকল্প লৈছে আৰু সেয়ে আমাৰ সভাপতি শ্ৰী গৌৰৱ গগৈৰ নেতৃত্বত আমি যে এইটো যাত্ৰা কৰিছোঁ যাত্ৰাৰ উদ্দেশ্য কি যে এই যাত্ৰা হ'ল সময় পৰিৱৰ্তনৰ যাত্ৰা আমি এই পৰিৱৰ্তন কৰিবই লাগিব আমি অসমখনক উদ্ধাৰ কৰিবই লাগিব